এইটো নলবাৰী পাইকাৰী যিহেতু এখন নতুনকে চাহ দোকান খুলছি নলবাৰী ভোজনালয় সেই নলবাৰী ভোজনালয়ক আমি সুদূৰ গুৱাহাটীৰ পৰাই শুদ্ধ চাহ খাব আহি আছো। নলবাৰী ভোজনালয়ৰ মানে যিখন চাহ দোকান আছে সেই চাহখনত বৃহৎ ডাঙৰ শুদ্ধ পকৰি আৰু চাহৰ কালাৰ চাহ আৰু চাহটো যিটো কাপত দিয়া হৈছে এইটো মাটিৰ কাপ হাইজেনিক বুলি কয়। এইটো গুৱাহাটীত আছে, নলবাৰীত প্ৰথমবাৰ নলবাৰী ভোজনালয়ত আনছি। সুন্দৰ আমি আগতে মানে মলয় লালমোহন বুলি কওঁ, মলয় চমচম বুলি কয়। সুন্দৰ এটা মানে এইটো কিমান ডাঙৰ পকৰি আগ প্লেট খালি আপুনি আগ প্লেটটো বেলেগ, এটা খালি আপুনি দুটা খাব নোৱাৰে, এনেকুৱা টেষ্টি বনাইছে। সুন্দৰকৈ আৰম্ভ কৰিছোঁ, খাই লৈ পেলাই আমি গুৱাহাটীত গ'লে যাত্ৰা কৰিম আৰু সুন্দৰ হৈছে। সুন্দৰ পৰিৱেশ চাওক, দোকানখনৰ পৰিৱেশ সুন্দৰ, মানুহ শুদ্ধ মানুহ চাহে চাহ খাব আছে। ছাতি দি মানে শুদ্ধ ছাতি দিছে, চাহ তাহ দি পেলাই একদম সুন্দৰকৈ পৰিৱেশ চাহ তাহ একদম মানে এটা সৌন্দৰ্য পৰিৱেশ এটা সুন্দৰ লগা আছে। নলবাৰীৰ আপোনালোকে যদি আহে নলবাৰীৰ পৰা মাত্ৰ প্ৰায় 3 কিলোমিটাৰ নিলগত এখন নতুনকৈ নলবাৰী ভোজনালয় পাইকাৰী চকত, য'ত আপোনালোকে আগতে চাহ খাইছিল পনিতা ৰেষ্টুৰেণ্ট, সেই পনিতা ৰেষ্টুৰেণ্টৰ সন্মুখত নলবাৰী ভোজনালয় সুন্দৰ চাহ দোকান বনাইছে এখন। এইখন মানে যিখন নলবাৰী ভোজনালয় স্বত্বাধিকাৰী হৈছে অঞ্জন বৰ্মন, এগৰাকী নলবাৰীৰ বিশিষ্ট ব্যৱসায়ী। এগৰাকী ব্যৱসায়ী নতুনকৈ এখন চাহ দোকান খুলিছে। শুদ্ধ মানুহ আছে, মানুহ আমো আহিলোঁ গুৱাহাটীৰ পৰাই, সুদূৰ গুৱাহাটীৰ পৰাই চাহ খাব আহিলোঁ। এই কাউণ্টাৰ যেনে মানুহ চাওক আপোনালোকে কিমান মানুহ আছে, শুদ্ধ মানুহ বুলি ক'লোঁ। যোনে একবাৰ খাচি সেইখিনি আহিবহে লাগিব বুলি কৈছে। এখন দোকানত হাইজেনিক চাহ কাপত আপোনাক চাহ দিয়া হ'ব, আৰু এই চাহ কাপত যদি আপুনি একবাৰ চাহ খায়, আপুনি এখন দোকানক যদি আপুনি এই ৰাস্তাত অহা যোৱা কৰে আপুনি আহিবহে লাগিব। সুন্দৰ চাফ চিকুণ কৰা হৈছে আৰু দেখিবলৈ পোৱা গৈছে। আৰু এটা বস্তু বনাইছে আপুনি পকৰি বুলি ক'লে দেখা যায়, বৃহৎ ডাঙৰ পকৰি, শুদ্ধ পকৰি আৰু চাহ আৰু ম'মো আছে। ইয়াতে ম'মো বনাইছে, ম'মোটো মই দেখুৱাম। এটা মানে এটা বস্তুৰ বিশেষত্ব কি, ম'মো আছে। চাহ দোকান সচৰাচৰ ম'মো নাপায়, কিন্তু নলবাৰী যিখন নলবাৰী ভোজনালয় বনাইছে তাতে ম'মো আছে। আৰু চাহ এওঁলোকে এখেতসকলে ম'মো খাব আছে সুন্দৰকৈ। কেনেকুৱা বনায়? বহুত বঢ়িয়া লাগিছে। আগতে আহিছিল নে আপুনি? নাই, আজি ফাৰ্ষ্ট টাইম দিল্লীৰ পৰা আহি আছোঁ। আহোঁতে ইয়াতে নলবাৰী ভোজনালয় বুলি লেখা তাতে সোমাই যাওঁ, আগতে দেখা নাই। কেনেকুৱা পায় এখন? It is very fantastic. Sometimes I visit in this restaurant whenever I passes through this road. It is fantastic. তাৰমানে কৈছে যে সুন্দৰ লাগিছে এখন। মই মানে আগতে আহিছোঁ আৰু এতিয়াও আহিছোঁ, আৰু চাহ দোকানখনত চাহ খাই যথেষ্ট ভাল লাগে বুলি কৈছে। আৰু গ্ৰাহকৰ যথেষ্ট ভিৰ হৈছে এখন দোকানত, নলবাৰী ভোজনালয়। এই ভোজনালয়ত আপোনালোকে আহক যদি একবাৰ এক কাপ চাহ খাব বিচাৰিছে। এই চাহ দোকানখনত কিন্তু মই পুৰণা এটা কথা উল্লেখ কৰিম, বিশেষত্ব এটা আছে। মাটিৰ কাপত চাহ দিছে, এইটো কাপত চাহ খালে একবাৰ খাব চাহৰ কাপটো পেল দিয়া হয়, যেনে নতুনকৈ ধুই পেলাই ৰাইজক নেদেয়। সুন্দৰ পৰিৱেশ। আপোনালোকে যদি চাহ খাব বিচাৰিছে এই চাহ দোকানখন আহক, নলবাৰী যিখন নলবাৰী ভোজনালয় আছে আপোনালোকে আহক আৰু চাহ কাপ খাই যাওক, শুদ্ধ চাহ খাব, সুন্দৰ লাগিব। ইয়াতে আপোনালোকে পাব আচলতে ফুচকা, তাৰপিছত এইখনত পাব দচা। আপোনালোকে এখনত দচা পাব, দচা বনাই আছে। এই দচা সুন্দৰকৈ বনাই আছে, দচা সুন্দৰ চাফ চিকুণ দচা বনাই আছে। আৰু এখনত পাব আপোনালোকে এইটো টাৱা চিকেন পাব, এইটো কি বুলি কয়, তন্দুৰী চিকেন পাব। আৰু সুন্দৰকৈ আহিব আপোনালোকে নলবাৰীৰ যিটো আচলতে নলবাৰীৰ পাইকাৰী চকত এখন নতুনকৈ হোটেল খোলা হৈছে নলবাৰী ভোজনালয়। আৰু ম'মো পাব, ইয়াৰ বিশেষত্ব এটা আছে, ম'মো পাব। আপোনালোকে যেনেকুৱা ধৰণৰ আইটেম বিচাৰে এই হোটেলখনত পাব। এই হোটেলখনত দচা পায়, ম'মো পায়, ফুচকা পায়। আচলতে বিশেষকৈ হোটেলবিলাকত এইবিলাক বস্তু নাপায়, কিন্তু এখনত এটা বিশেষত্ব আছে, এখন দচা চাক আৰু দচা সুন্দৰকৈ দচাখন বনাই আছে। এই দচাখন বনাই আছে। কেনেকুৱা বিক্ৰী ভাল নে নাই? বঢ়িয়া না? বঢ়িয়া বিক্ৰী হয় ন? ঠিক আছে। আৰু কি ম'মোৰ কেনেকুৱা আইটেম পায়? Momo chicken momo হ'ব, tawa chicken হ'ব, তন্দুৰী chicken হ'ব, leg piece হ'ব, পানী পুৰি হ'ব, ধোকা হ'ব। বিশেষত্ব এইটোৱেই আছে এখন দোকানত নলবাৰী ভোজনালয়। আচলতে চাহ দোকানত বিশেষকৈ দেখিবলৈ পোৱা যায় চাহ দোকান এনেকুৱা ধৰণৰ বস্তু নাপায়, কিন্তু এখনৰ এটা বিশেষত্ব আছে। আচলতে চিকেন তন্দুৰী পাৰে, আপোনালোকে ম'মো লাগে, যি লাগে আপোনাক এইখন হোটেলত পোৱা যায়। টাৱাত আচলতে থৈ দিয়ে চিকেন চাক, টাৱা চিকেন বুলি কোৱা হয়। আৰু এইটো কি বুলি কয়, চিকেন তন্দুৰী। চিকেন তন্দুৰী বা শুদ্ধ চিকেন তন্দুৰী পৰা আপোনালোকে আহিব আৰু ইয়াতে পাব নলবাৰী যিখন
যিখন আচলতে নতুনকৈ ভোজনালয় খোলা হৈছে নলবাৰী ভোজনালয়, এটা মানে এগৰাকী বিশিষ্ট ব্যৱসায়ী অঞ্জন বৰ্মনৰ নেতৃত্বত এই নলবাৰী ভোজনালয় খোলা হৈছে। কিন্তু মানুহ শুদ্ধা মানুহ হৈছে চাহ আৰু চাহৰ কাপটো আপোনাক দেখুৱাইছোঁ। আপোনালোকে আহক, এখন দোকানত একাপ চাহ খাওক আৰু এটা সুন্দৰকৈ তৃপ্তি লাভ কৰক।